মাকুম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন 2003 চনতে প্ৰতিষ্ঠা লাভ কৰা মাকুমৰ অন্যতম এখন শিক্ষা প্ৰতিষ্ঠান হ'ল মাকুম জাতীয় বিদ্যালয়। প্ৰতিষ্ঠা কালৰে পৰা এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সুনাম অৰ্জন কৰি শৈক্ষিক সামাজিক আদি দিশত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ উপৰিও গীত নৃত্যৰ লগতে বিভিন্ন দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চলিত বৰ্ষত বিদ্যালয়খনে 21টা বছৰ অতিবাহিত কৰাত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰাৰ লগতে প্ৰতি বছৰে গ্ৰীষ্মকালীন বন্ধৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত কৰি অহা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৃথকে সমাবেত সংগীতে পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজতে প্ৰাক্তন ছাত্ৰী প্ৰয়াত তুলিকা গগৈৰ বিয়োগত তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন মাল্যাৰ্পণেৰে 1 মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষ উৎপল দত্ত আৰু প্ৰাক্তন শিক্ষয়িত্ৰী প্ৰণীতা নেওগৰ সঞ্চালনাত প্ৰয়াত তুলিকা গগৈৰ পিতৃ-মাতৃ সুমিত্ৰ গগৈ আৰু চেতনা নেওগ গগৈৰ উপস্থিতিত তুলিকা গগৈ নামাকৰণেৰে 2023-2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী গৰিমা নেওগক নগদ 10,000 ধনসহ শৈক্ষিক বঁটা প্ৰদান কৰে। উক্ত বঁটাটি প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ পল্লৱী ডেকা বুজৰ বৰুৱাই। বঁটা প্ৰদানৰ পাছতে মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি বৰুৱাই বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে জ্ঞানদীপ শীৰ্ষক আলোচনী উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ পল্লৱী ডেকা বুজৰ বৰুৱাই। আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ পল্লৱী ডেকা বুজৰ বৰুৱা আৰু মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি বৰুৱাক বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি যুৱ সমাজৰ মাজত ড্ৰাগছকে আদি কৰি মাদক দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত সজাগতামূলক ভাষণো আগবঢ়ায়। যেতিয়া আমি টিউচন গৈছিলোঁ সদায় মই নিজলৈ মিলাই চাওঁ যে কেলেনো লিখিলে আমি টিউচন যোৱাৰ সময়ত সদায় মই আধা ঘণ্টা আগত যাওঁ। কেলে যাওঁ? আধা ঘণ্টা যাতে মই তাতে গৈ পেলাই আড্ডা মাৰিব পাৰোঁ। গতিকে এই বস্তুটো একদম সময়মতে যদি অভিভাৱকসকলে যদি চায় যে মোৰ ল'ৰাটো আমুক সময়ত আমুক টিচাৰৰ ওচৰলৈ গৈছে, সময়মতে পাইছেগৈ, আকৌ আহোঁতে ভাল ল'ৰাৰ লগতে আহিছে, গতিকে এইটো অভিভাৱকসকলে গুৰুত্ব দিয়াটো মই উচিত বুলি ভাবোঁ। আৰু কথা কোৱাৰ বহুত বেছিও মানে শিকা নাই, তথাপিতো মনত যি আহিছে সেইখিনিকে কৈ গ'লোঁ। আৰু জয়টো জাতীয় বিদ্যালয় আৰু শিক্ষাগুৰুসকললৈ পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ আৰু ভাল লাগিল মোক এনেকুৱা এটা অনুষ্ঠানত কথা ক'ব দিয়াৰ বাবে। আমাৰ অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলো ষ্টাফলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ এই সম্পৰ্কতা ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। অনুভৱটো অপূৰ্ব। ডিব্ৰুগড়ৰ ইমান ওচৰতে থকা ডিব্ৰুগড় জিলাৰ এজন বাসিন্দা হিচাপে এনেকুৱা এটা অনুষ্ঠানলৈ ইমান দিনে মই কিয় অহা নাছিলোঁ সেইটোহে মোৰ এতিয়া আজি অকণমান অনুশোচনা হৈছে। কাৰণ ইয়াত আহি যিটো শিপাৰ যিটো মূল অনুভূতি সেইটোৱে মোক জোকাৰি গৈছে। ইয়াত আহিয়েই ইয়াৰ যিজন প্ৰিন্সিপাল উৎপল দত্ত, তেওঁ এসময়ৰ আমাৰ ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা সময়ৰ ইতিহাসত তেওঁলোকৰ বেঞ্চটো গৌৰৱ গগৈ আমাৰ তেতিয়াৰ সাধাৰণ সম্পাদক আছিল আৰু কেইজনমান আগৰণুৱা ছাত্ৰ শ্ৰীমন্ত মাধৱ দত্ত, উৎপল ক'ত আছে মই ইমান দিন জনা নাছিলোঁ। উৎপল দত্ত তেওঁ এজন তাৰ আগৰণুৱা নেতা স্থানীয় ছাত্ৰ আছিল। তেওঁলোকে তাত এটা মানে অসম আৰু অসমৰ জাতীয়তাক লৈ সপোন দেখিছিল। এই অসম আৰু অসমৰ জাতীয়তাক লৈ তেওঁলোকৰ সপোনবিলাক তেওঁলোকে বাস্তৱায়িত কৰাৰ আশা কৰিছিল আৰু তেওঁলোকৰ সেই সপোনবিলাকৰ কাৰণে তেওঁলোক আমাৰ বৰ মৰমৰ ছাত্ৰ আছিল। সেই উৎপলে যেতিয়া ইয়াত নিমন্ত্ৰণ কৰিলে তেতিয়াহে মই মাকুম জাতীয় বিদ্যালয়খনৰ কথা অলপ গম পালোঁ আৰু সেই মাকুম জাতীয় বিদ্যালয়লৈ আহি গম পাইছোঁ যে এখন 2003 চনতে স্থাপিত হোৱা এখন বিদ্যালয়, যিখনে অসমৰ জনজীৱনৰ সীমাৰ লগত সাঙুৰ খাই ইয়াৰ ছাত্ৰ-ছাত্ৰীক নাগৰিক কৰি তুলিবলৈ যত্ন কৰিছে। উপযুক্ত নাগৰিক যি বা বিচ্ছিন্ন আৰু তাৰে উদাহৰণস্বৰূপে ইয়াত আহিয়ে প্ৰথম সেই সৰু কণ ল'ৰা ছোৱালীবিলাকে ল'ৰালিৰ কথা কৈ পেলাই যিটো কৰি আছে সেইটোৱে মোকো নষ্টালজিক কৰি তুলিছে। আজি ময়ো মোৰ ল'ৰালিলৈ উভতি গৈছোঁ। আমি যেনেকৈ
শিপা সংপৃক্ত আছিল বোকা মাটিৰ লগত সংপৃক্ত আছিল এই ল'ৰা ছোৱালীবিলাকো তেনেকৈ ডাঙৰ হৈছে ইয়াত এখন জাতীয় বিদ্যালয় মাকুমৰ পৰা বাৰ্ষিক পত্ৰিকাও উন্মোচন হৈছে এই পত্ৰিকাখনৰ নামটো বিদ্যালয়ৰ জ্ঞানদীপ নামৰ পত্ৰিকা এখন উন্মোচন হৈছে এই যে প্ৰয়াসবোৰৰ মাজেদি আনন্দিত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ আচল শিক্ষা দিয়া হৈছে বুলি মোৰ অনুভৱ হৈছে সেইকাৰণে এনেকুৱা এটা অনুষ্ঠানলৈ আমি দেখিছোঁ যে এই উৎসৱবিলাকৰ সন্মুখত মামণি ৰয়ছম গোস্বামী সৈয়দ আব্দুল মালিক পদ্মনাথ গোহাঁই বৰুৱা বাণীকান্ত কাকতি এইবিলাকৰ নামেৰে নামকৰণ কৰা কথাবিলাক এইবিলাকেৰে সৈতে ঐতিহ্য আৰু পৰম্পৰা পৰাই ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰাৰ যিটো ইয়াত নীতি বা কৌশল গ্ৰহণ কৰা হৈছে সেইবিলাকে মোক মুগ্ধ কৰিছে হয় আমি এই বিদ্যালয়খন আৰ্থিকভাৱে কিমান সচ্ছল মই এতিয়া ধৰিব পৰা নাই আৰ্থিক সচ্ছলতা অবিহনেও মানুহে মন কৰিলে যে এটা ইমাৰত বা দৌলত গঢ়ি তুলিব পাৰে তাৰ স্বাক্ষৰ হৈছে জাতীয় বিদ্যালয় মই সঁচাকৈয়ে এইখন বিদ্যালয়লৈ আহি আনন্দিত হৈছোঁ ইয়াৰ তুৰন্ত এটা ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আপোনালোকে জানে যে মাকুম অঞ্চলৰ অসমীয়া মাধ্যমেৰে মানে শিক্ষা প্ৰদান কৰা আজি মাকুম জাতীয় বিদ্যালয়খনৰ প্ৰায় 21টা বছৰ সম্পূৰ্ণ হ'ল আজি 22টা বছৰ চলি আছে আৰু এই 22টা বছৰৰ মাকুমৰ শৈক্ষিক সামাজিক দিশৰ বাবে বিভিন্নজন ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছে আমি আচলতে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাকাল 2003 চনৰ 27 এপ্ৰিলত সেইদিনাখন আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰোঁ 27 এপ্ৰিলৰ কিন্তু আমি গৰমৰ বন্ধৰ আগদিনা আমি প্ৰত্যেক বছৰে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰোঁ আৰু তাৰ লগতে আমাৰ যিখন বাৰ্ষিক আলোচনী আমাৰ জ্ঞানদীপ শীৰ্ষক এখন বাৰ্ষিক আলোচনী আছে অংকুৰণ নামেৰে এখন প্ৰাচীৰ পত্ৰিকা আছে আৰু সেই উন্মোচনৰ বাবে আমি আমাৰ সমাজ জীৱনৰ বিভিন্নজন বিজ্ঞ ব্যক্তিক আমি নিমন্ত্ৰণ কৰোঁ আৰু আজিৰ দিনটোত আমাৰ সৌভাগ্য আমি উন্মোচন কৰিবৰ বাবে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম বিভাগৰ প্ৰাধ্যাপক ডক্টৰ পল্লৱী ডেকা বুজৰুৱা বাইদেউক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু ইতিমধ্যে তেওঁৰ মাজত উপস্থিত হৈছেহি আৰু আমাৰ মাকুম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি বৰুৱা তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে তেখেতে নিজেই কৈছে যে আমাৰ অঞ্চলৰ বৰ্তমান যুৱ সমাজৰ মাজত যি মাদক দ্ৰব্য ড্ৰাগছকে আদি কৰি যিবিলাক মাদক দ্ৰব্যৰ প্ৰসাৰৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকৰ জীৱনবিলাক ধ্বংস হৈ গৈছে সেই ক্ষেত্ৰত তেখেতৰ সজাগতাৰ অৰ্থে তেওঁ নিজৰ বক্তব্য দাঙি ধৰিব আৰু বাইদেউ খুব সুন্দৰ তেওঁ খুব ভাল এগৰাকী লেখিকা গতিকে আমাৰ সাহিত্য জগতত সকলোৱে চিনি পায় গতিকে তেওঁকো আজি আমি কাষত পাইছোঁ আমাৰ সাংবাদিকসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ তেখেতসকল আমাৰ মাজত আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন গীত নৃত্য বিভিন্ন নাটক ইত্যাদি কৰি আজি অনুষ্ঠানবিলাকৰ জৰিয়তে আজিৰ দিনটো আমি খুব সুন্দৰকৈ উদযাপন কৰিম আৰু কাইলৈৰ পৰা আমাৰ গৰমৰ বন্ধ আৰম্ভ হ'ব ব্যুৰ ৰিপৰ্ট অসম টুডে।